শ্ৰম কাৰ্ডৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে মাহিলী 3000 টকা লাভ কৰিব আৰু শ্ৰম কাৰ্ড বনোৱা ব্যক্তিসকলৰ মোবাইলত কিন্তু অলৰেডি এনেকুৱা ধৰণৰ মেছেজ এটা আহি গৈছে সো আপুনি যদি শ্ৰম কাৰ্ডখন বনাইছে আৰু আপোনাৰ মোবাইলতে যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅটো আপুনি এটা লাইক কৰি দিয়ক কিয়নো আপোনালোকৰ মোবাইলত যিসকলৰ মোবাইলত নেকি এনেকুৱা ধৰণৰ মেছেজ আহিছে সেই সকল ব্যক্তিয়ে কেনেকৈ এই 3000 টকাটো লাভ কৰিব আৰু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব সকলো বিষয়বস্তু এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাম আৰু আপুনি যদি এতিয়ালৈকে শ্ৰম কাৰ্ডখন বনোৱা নাই কেনেকৈ শ্ৰম কাৰ্ড এটা বনাব পাৰি আপোনালোকে যদি সেই বিষয়ে জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব নেক্সট ভিডিঅত মই আপোনালোকক দেখুৱাম যে আপোনালোকে অনলাইন যোগে অতি সহজতে শ্ৰম কাৰ্ড এটা সম্পূৰ্ণ ফ্ৰীত কেনেকৈ বনাব পাৰি যেনে এতিয়া মূল বিষয়বস্তু হ'ল যে আপোনালোকৰ যিসকলে কি শ্ৰম কাৰ্ডখন বনাইছে সেইসকলৰ বাবে কিন্তু চৰকাৰৰ তৰফৰ পৰা শ্ৰমযোগী মানধন যোজনাৰ জৰিয়তে মাহিলী 3000 টকা প্ৰদান কৰিব এতিয়া এই 3000 টকা যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে শ্ৰম কাৰ্ডৰ জৰিয়তে আকৌ এই শ্ৰমযোগী মানধন যোজনাৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব লাগিব বা অনলাইন যোগে আপোনালোকে এপ্লিকেশন প্ৰসেস কমপ্লিট কৰিব লাগিব তো কেনেকৈ কৰিব মই সেই বিষয়টো আপোনালোকক দেখুৱাই আছো যদি আপোনালোকে শ্ৰম কাৰ্ডৰ জৰিয়তে মানধন যোজনাৰ বাবে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত ফাৰ্স্ট টাইম আপোনালোকে শ্ৰম কাৰ্ডৰ ৱেবসাইট লৈ আহিব লাগিব और पास আপোনালোকৰ গো টু হোম পেজ যেটো অপশন আছে এনেকৈ আহিব আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিলে মেইন পেজটো ইয়াতে ওপেন হ'ব এটা সব যেটো নিকে মেছেজ আইছে মেছেজত কি আছে সেই বিষয়টো মই প্ৰথমতে দেখুৱাই আছো তাৰ পিছত মই দেখুৱাই আছো যে আপোনালোকে কেনেকৈ এই মানধন আঁচনিৰ বাবে শ্ৰম কাৰ্ডৰ জৰিয়তে আবেদন কৰিব পাৰিব এই যেটো মেছেজ আপোনালোকে দেখিবলৈ পাইছে শ্ৰম কাৰ্ডৰ পৰা তৰফৰ পৰা আহিছে আৰু এই মেছেজটো আপোনালোকৰ নিশ্চয় আহিছে 4RS 3000 পেনশন জয়েন প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা পেনশন যোজনা বুলি কৈছে মানধন.ডট এনেকৈ লিংক এটা দিছে আৰু আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ বাবে থাক প্লিজ ভিজিট নগৰ নিগম নগৰ পালিকা নগৰ পৰিষদ কালেক্টৰ জিলা পৰিষদ এনেকৈ আহিছে তহসিল ভিডিও এনেকৈ আহিছে বা আপোনালোকে যেটো লিংক দেখুৱাইছে এই লিংকত ক্লিক কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আপোনালোকৰ নিশ্চয় এনেকৈ মেছেজটো আহিছে আপোনালোকে নিশ্চয় মেছেজটোত কি কৈছে বুজি পাইছে ঠিক আছে তো আপোনালোকে 3000 টকা পেনশন লাভ কৰিবলৈ আপোনালোকে শ্ৰমযোগী মানধন যোজনাত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ বাবে আপোনালোকে ক'ত যাব পাৰে হেতু কৈছে লগতে আপোনালোকে কিন্তু অনলাইন যোগেও ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো অনলাইন যোগে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব তাৰ ফুল প্ৰসেস দেখুৱাই আছো মেছেজটো শোৱাৰ পিছত আপোনালোকে নিশ্চয় ভালকৈ বুজি পাইছে যে আপোনালোকে যদি শ্ৰমযোগী মানধন যোজনাৰ জৰিয়তে 3000 টকা পাব বিচাৰে তাৰ বাবে আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগিব তাৰ বাবে আপোনালোকে যেতিয়া নেকি এই পোৰ্টেলটোলৈ আহিব অৰ্থাৎ শ্ৰম কাৰ্ডৰ পোৰ্টেলটোলৈ আহিব অহাৰ পিছত স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে আপোনালোকে তিনিটাকৈ অপচন পাব ৰেজিষ্ট্ৰেচন অন শ্ৰম তাৰ পিছত আছে ৰেজিষ্টাৰ অন শ্ৰম ইয়াতে কিন্তু নতুন এটা আছে নিউ প্লেটফৰ্ম তাৰ পিছত ইয়াতে আছে ফৰ পেনশন ফৰ RS 3000 মান্থ আপোনালোকে দেখিবলৈ আছে আৰু ইয়াতে কিন্তু মানধন.in বুলি লিখা আছে ঠিক আছে আপোনালোকে 3000 কৈ মান্থলি পাবলৈ হলে আপোনালোকে মানধন যেটো অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াৰ ওপৰত যেতিয়া নেকি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত তিনিটাকৈ অপচন খুলি যাব ঠিক আছে এটা আপোনালোকে লগইন কৰিব লাগিব প্ৰথমটো হ'ল সেলফ এনৰোলমেন্ট তাৰ পিছত আছে CSC আৰু এডমিন লগইন তো আপোনালোকে সেলফ এনৰোলমেন্ট বা আপোনালোকে CSC জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যদি আপোনালোকে সেলফ কৰিব বিচাৰে সেলফৰ ওপৰত ক্লিক কৰিব এটা আপোনাৰ ৰেজিষ্টাৰ আপোনালোকে মোবাইল নম্বৰ এটা বহাই দিব ৰেজিষ্টাৰ হয় মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত প্ৰসিড অপচনত ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰত OTP আহিব OTPটো হোৱাৰ পিছত আপোনালোকে লগইন কৰিব ওকে লগইন কৰাৰ পিছত আপোনাৰ সেম প্ৰসেস আহি যাব CSC জৰিয়তে কৰিলে যেনেকৈ হ'ব আপুনি ইন্ডিভিজুৱেলি কৰিলেও সেম প্ৰসেস আহি যাব মই ইয়াতে জাস্ট কি কৰিম মোৰ CSC ID জৰিয়তে আছে মই CSC ID জৰিয়তে দেখুৱাইছো মই CSC ID টো ইয়াতে বহাই আৰু আপোনালোকে জাস্ট মোবাইল নম্বৰ দি লগইন কৰিলে কিন্তু সেম এনেকৈ যে মোৰ ইয়াতে মানে ID টো শো কৰি আছে মোৰ ইয়াতে OTP আহিব ৰেজিষ্টাৰ মোবাইল নম্বৰত মই OTP টো বহাই দিম যেতিয়া আপোনালোকে OTP বহাই প্ৰসিড অপচনত ক্লিক কৰিব প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ লগইন হৈ যাব ওকে লগইন হোৱাৰ পিছত আপোনালোকে এতিয়া কিন্তু স্টেপ বাই স্টেপ কি কৰিব লাগিব প্ৰসেসটো কমপ্লিট কৰিব লাগিব এপ্লাই প্ৰসেস কমপ্লিট কৰিব লাগিব প্ৰথমতে চাওক আপোনালোকে এপ্লাই কৰাৰ বাবে মই যেটো মোবাইলৰ জৰিয়তে দেখুৱাইছো যাৰ বাবে এনেকৈ আছে যদি আপোনালোকে কম্পিউটাৰ ইউজ কৰে তেনে ক্ষেত্ৰত অলপ মানে এইবিলাক বস্তু আহিব কিন্তু অলপ ডাঙৰকৈ আহিব ঠিক আছে তো এতিয়া চাওক আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এইটো সাইডত এটা 3 লাইন দেখিবলৈ আছে ইয়াতে ক্লিক কৰিব ওকে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সাৰ্ভিস অপচন এটা আছে তলতে এই সাৰ্ভিস অপচনত ক্লিক কৰিব সাৰ্ভিস অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু আকৌ বহুত কেইটা অপচন খুলিছে যেনেকৈ এনৰোলমেন্ট ডোনেট পেনশন এনেকৈ প্ৰিন্ট কাৰ্ড এনেকৈ বহুত অপচন আছে আপডেট প্ৰফাইল তো আপোনালোকে কি কৰিব লাগিব এই এনৰোলমেন্ট অপচনত ক্লিক কৰিব এনৰোলমেন্ট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ তিনিটা অপচন হ'ব প্ৰথমটো হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আৰু নেশ্যনেল স্কিম ফৰ ট্ৰেডাৰ এনেকৈ আছে তো আপোনালোকে কি কৰিব শ্ৰম কাৰ্ডৰ জৰিয়তে এপ্লাই কৰিব বিচাৰে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা যেটো এডৰ ওপৰত ক্লিক কৰিব আৰু যদি আপুনি ক্লিক হয় তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত ৰেজিষ্ট্ৰেচন কৰিব তো মই শ্ৰম কাৰ্ডৰ জৰিয়তে যেহেতু কৰি আছো প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ ওপৰত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এনেকৈ আহিব শ্ৰম কাৰ্ডৰ আৰ ইউ ৰেজিষ্টাৰ ইন
ইশ্ৰম কাৰ্ড যদি আপোনালোকৰ ইশ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত জাষ্ট আপোনালোকে ইয়েছ কৰিব আৰু আপোনাৰ ইশ্ৰম কাৰ্ড থকাৰ বাবে কিন্তু আপোনালোকৰ মোবাইলত এই মেছেজটো আহিছে মই জাষ্ট ইয়েছ অপশ্যনত ক্লিক কৰিলোঁ ইয়েছ অপশ্যনত ক্লিক কৰাৰ লগে লগে প্ৰথমতে চাওক এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব লাগিব তো আপোনালোকে কেনেকৈ কৰিব প্ৰথমতে চাওক ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা কিন্তু প্ৰথমতে আপোনালোকৰ ইশ্ৰম কাৰ্ডৰ নাম্বাৰটো দিবলৈ কৈছে ঠিক আছে ইশ্ৰম কাৰ্ডৰ নাম্বাৰ দিব ইয়াতে আপোনাৰ ইশ্ৰম কাৰ্ড নাম্বাৰ দিয়াৰ পিছত কিছুমান ডিটেইলছ কিন্তু অটোমেটিকলি লৈ ল'ব তো মই ইয়াতে ইশ্ৰম কাৰ্ড নাম্বাৰটো বহাই দি আছোঁ ইশ্ৰম কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে কি কৰিব আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব আৰু ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ বহাই যেতিয়া আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব আপোনাৰ কিন্তু ডিটেইলছ অটোমেটিকলি লৈ ল'ব আধাৰ কাৰ্ড নাম্বাৰটো বহাব এণ্ড আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব ওকে ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত অৰ্থাৎ আধাৰ কাৰ্ড হইতে অৰ্থাৎ আপোনাৰ ইশ্ৰম কাৰ্ড হইতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব OTPটো বহাই আপোনালোকে প্ৰচেছৰ অপশ্যনত ক্লিক কৰি দিব তো মই OTPটো ইয়াতে আহি গৈছে মই জাষ্ট OTPটো ইয়াতে কি কৰিম পেষ্ট কৰি দিলোঁ পেষ্ট কৰাৰ পিছত আপোনালোকে প্ৰচেছৰ অপশ্যনত ক্লিক কৰিব প্ৰচেছৰ অপশ্যনত ক্লিক কৰাৰ লগে চাওক ইশ্ৰম কাৰ্ড ভেৰিফাই বুলি দেখুৱাইছে তো মই জাষ্ট ওকে অপশ্যনত ক্লিক কৰিলোঁ ওকে অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে কিছুমান ডিটেইলছ কিন্তু অলৰেডি আহি গৈছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মোৰ নাম আহি গৈছে ইয়াতে চাওক মোবাইল নাম্বাৰটো দিছে অলৰেডি কিন্তু মোৰ ইশ্ৰম কাৰ্ডৰ পৰা মোবাইল নাম্বাৰটো আহিছে এতিয়া মই মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব যদি নাহে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰিব মোবাইল নাম্বাৰটো ভেৰিফাই কৰাৰ বাবে ভেৰিফাই অপশ্যনত ক্লিক কৰিলোঁ আকৌ মোৰ মোবাইল নাম্বাৰত OTP আহিব সেই OTPটো ইয়াতে বহাই মই আকৌ প্ৰচেছৰ অপশ্যনত ক্লিক কৰিব লাগিব মই আকৌ ভেৰিফাই অপশ্যনত ক্লিক কৰিলোঁ ইয়াতে ভেৰিফাই হৈ গ'ল ভেৰিফাই হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব তলফালে আহি যাব তলফালে হোৱাৰ পিছত ইয়াতে আপোনালোকে অলৰেডি ষ্টেট আৰু ডিষ্ট্ৰিক্টটো সিলেক্ট হৈ থাকিব ইয়াতে আপোনালোকে পিন কোড দিব লাগিব ইয়াতে চাওক আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব ইয়াতে চাওক ডো ইউ বিলং নৰ্থ ইষ্ট ৰিজন অৰ্থাৎ আমি যেহেতু নৰ্থ ইষ্ট ৰিজনৰ পৰা বিলং কৰোঁ অৰ্থাৎ আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলৰ কথা ইয়াতে কোৱা হৈছে তো এইটো আপোনালোকে ইয়েছ কৰিব তাৰপিছত ইয়াতে ডিটেইলছ চাওক আপোনালোকে কেটেগৰীটো আপোনালোকে দিব লাগিব অকুপেশ্যন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোকৰ যোনটো হয় আপোনালোকে কিন্তু এইটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে আহিছে হুইদাৰ মেম্বাৰ বেনিফিচিয়াৰী NSP যদি আপোনালোকে NSP বা এইসমূহ স্কিমৰ পৰা মেম্বাৰ হয় তেনে ক্ষেত্ৰত ইউজ কৰিব নহয় আপোনালোকে নকৰিব হুইদাৰ ইনকাম টেক্স পে আপোনালোকে এইটো নকৰিব যদি আপোনালোকে ইনকাম টেক্স পে কৰি ইউজ কৰিব অন্যথা নকৰিব তাৰপিছত ইয়াতে আপোনালোকে কনচেণ্ট কৰিব আছে ইয়াতে টিক লগাব লাগিব তলফালে আহিব আপোনালোকে তলফালে আহি আপোনালোকে ইয়াতে সাবমিট অপশ্যনত ক্লিক কৰিব লাগিব ইয়াতে কিন্তু মই ডিটেইলছসমূহ বহাই দিছোঁ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব একদম হকত আপোনালোকে কি কৰিব লাগিব সাবমিট অপশ্যন ক্লিক কৰিব লাগিব মই সাবমিট অপশ্যনত ক্লিক কৰিলোঁ ইয়াতে কৈ আছে এপ্লিকেশ্যন ইনফৰমেশ্যন ইজ ছাকচেছফুলি ৰেজিষ্টাৰ আপোনালোকে জাষ্ট ওকে অপশ্যনত ক্লিক কৰি দিব ওকে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক নেক্সট পেজলৈ লৈ যাব ইয়াতে কিছুমান আপোনাৰ যিসমূহ ডিটেইলছ দিলে আপুনি অলপ আগতে সেই ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব আপোনাৰ নাম মোবাইল নাম্বাৰ ডিটেইলছসমূহ শ্ব' কৰিব তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে বায়োমেট্ৰিক অথেণ্টিকেশ্যন কৰিব লাগিব ইয়াতে দেখিবলৈ আছে select authentication type ইয়াতে biometric authentication কৰিব লাগিব ইয়াতে select অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কেইবাটা অপশ্যন খুলি যাব যেনেকৈ FRM OTP ID সেনেকৈ আহিছে তো আপোনালোকে জাষ্ট OTP অপশ্যনত ক্লিক কৰিব লাগিব OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি biometric authentication ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে সব টিক লগাব লাগিব মানে আপোনাৰ আধাৰ কাৰ্ডটো OTPৰ জৰিয়তে ভেৰিফাই কৰিব লাগিব এতে চাওক আপোনালোকে ফিংগাৰপ্ৰিন্ট এনেকৈ আহিছে OTP আহিছে তো আপোনালোকে যদি ফিংগাৰপ্ৰিন্ট আছে তেনেকৈ তো ফিংগাৰপ্ৰিন্ট ডিভাইচৰ জৰিয়তে কৰিব পাৰিব জাষ্ট আমি OTPৰ জৰিয়তে কৰিম OTP অপশ্যনত সিলেক্ট কৰিম মই জাষ্ট জেনাৰেট OTP অপশ্যনত ক্লিক কৰি দিম ওকে লৈছে আপোনালোকে ওপৰফালে টিক লগাই দিয়াৰ পিছত তলত আহি জেনাৰেট OTP অপশ্যন যেটো আছে ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা OTP আহিব আপোনালোকে ঠিক লৈছে ভেৰিফাই OTP অপশ্যন ইয়াতে কিন্তু OTPটো মোবাইলত আহি গৈছে OTPটো বহাই আপোনালোকে ভ্যালিডিটি অপশ্যনত ক্লিক কৰিব লাগিব মোৰ OTPটো আহি গৈছে মই OTPটো ইয়াতে বহাই দিম এন্টাৰ কৰিব লাগিব যেটো পেষ্ট নহয় মই জাস্ট ভ্যালিডিটি OTP অপশ্যনত ক্লিক কৰিলোঁ ভ্যালিডিটি OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে OTPটো অৰ্থাৎ আধাৰ কাৰ্ড অথেণ্টিকেশ্যন হৈ যাব ভেৰিফাই হৈ যাব এটা ঠিক আপোনালোকৰ অথেণ্টিকেশ্যন হৈ যাব ইয়াতে কিন্তু মোৰ ইশ্ৰম কাৰ্ডটো অলৰেডি ৰেজিষ্টাৰ বুলি দেখুৱাই আছে মানে মোৰ যেহেতু অলৰেডি ইয়াতে এপ্লাই কৰি ৰাখিছোঁ যাৰ বাবে মোৰ ইশ্ৰম কাৰ্ডটো বা মোৰ আধাৰটো অলৰেডি ৰেজিষ্টাৰ বুলি দেখুৱাই আছে সো আপোনালোকৰ ক্ষেত্ৰত কিন্তু এনেকৈ নাহে আপোনালোকে কি কৰিব নেক্সট পেজলৈ যাব আৰু নেক্সট পেজত যোৱাৰ পিছত আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব ওকে বেংকৰ ডিটেইলছসমূহ দিয়াৰ পিছত কিন্তু আপোনালোকৰ কাম কমপ্লিট হৈ যাব আৰু তাৰপিছত আপোনালোকে কিন্তু মাহিলী কন্ট্ৰিবিউটটো কৰিব লাগিব আপোনালোকে 55 কৈ আৰু আপোনাৰ যেতে নেকি
60 বছৰ যাব তেতিয়া আপোনালোকে মাহিলী 3000 টকা পেনশন হিচাপে লাভ কৰি থাকিব সো আপোনালোকে যদি বুজি পাইছে তেনে ক্ষেত্ৰত নিশ্চয় বুজি পাইছে আৰু যদি আপোনালোকে বুজি পোৱা নাই বা আপোনালোকে এপ্লাইৰ ফুল প্ৰসেছ ভিডিওত লাগে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনালোকে যদি ইশ্ৰম কাৰ্ডৰ জৰিয়তে মাহিলী 3000 টকা পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে শ্ৰমযোগী মানধন যোজনাত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ বয়স যদি 18 বছৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰত্যেক মাহত 55 টকা কন্ট্ৰিবিউট কৰিব লাগিব অৰ্থাৎ বয়স অনুযায়ী আপোনালোকৰ কিন্তু টকাটো বাঢ়ি গৈ থাকিব আৰু আপোনাৰ বয়স যেতিয়া নেকি 60 বছৰ হ'ব তেতিয়া আপোনালোকে প্ৰত্যেক মাহতে 3000 টকা আপোনালোকে চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ বেংক একাউণ্টত পেনশন হিচাপে লাভ কৰিব ইয়াতে এটা সুবিধা হ'ল যে আপুনি যদি 50 টকা এটা জমা কৰে চৰকাৰে কিন্তু আপোনাৰ নামত আকৌ 50 টকা জমা কৰিব তো আহৰো আপুনি নিশ্চয় বুজি পালে যে ইশ্ৰম কাৰ্ডৰ জৰিয়তে আপোনালোকে যি 3000 টকাৰ মেছেজ আহিছে এটো কিয় আহিছে বা এই সুবিধাটো আপোনালোকে কেনেকৈ লাভ কৰিব আৰু যদি আপোনালোকে এতিয়া বুজি পোৱাত কোনো ধৰণৰ কনফিউজন আছে বা আপোনালোকে জানিব বিচাৰে আপোনালোকে নিশ্চয় কমেন্টত জনাব পাৰে মই আপোনালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব